প্রফেট মহানবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের বিরুদ্ধে কটু মন্তব্য করিয়াছে আর এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। 15 জন মুছলমানে এই মন্তব্য সহ্য নকৰে, বৰদাস্ত নকৰে। গতিকে আমি ধৈৰ্য ধৰিছো, কিন্তু ধৈৰ্যৰ এটা সীমা আছে, বান ছিঙাব নালাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো, এইসকল অপদাৰ্থ ব্যক্তি, এই হিৰেণৰ পৰা আৰম্ভ কৰি কোনোবা ৰূপা কলিতা আৰু কোনোবা এজন কিবা ৰাতুল কলিতা, এইসকলে অহৰহ প্রফেট মোহাম্মদর বিরুদ্ধে অনর্গল বিষাক্ত বক্তব্য দি মুসলিম সমাজক উত্তেজিত করার যদি চেষ্টা করেছে, মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি তুরন্ত এইসকলক গ্ৰেপ্তাৰ কৰিব লাগিছিল। কোনো ধৰ্মে এই ধৰণৰ আপোনাৰ ভণ্ডামি শিক্ষা নিদিয়ে। যিখিনি ভণ্ডামি কৰি আছে, উদ্ভণ্ডালি কৰি আছে, সীমা চেৰাই গৈছে। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো, আমাৰ ধৈৰ্যৰ পৰীক্ষা আপুনি আৰু ল'ব নালাগে। দুদিনৰ পৰা আমি লক্ষ্য কৰিছো অসমত কেইজনমান দুষ্কৃতিকাৰী, কেইজনমান আপোনাৰ সমাজ বিৰোধী ব্যক্তি আমাৰ প্ৰফেট মহানবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের বিরুদ্ধে কটু মন্তব্য কৰি আছে আৰু এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে। 15 জন মুছলমানে এই মন্তব্য সহ্য নকৰে, বৰদাস্ত নকৰে। আমি ধৈৰ্য ধৰি আছো, আমি ধৈৰ্য ধৰি থাকিম। আমাৰ প্ৰফেট মুহাম্মদ তেখেতে ধৈৰ্য ধাৰণ কৰাৰ কথা আমাক শিকাইছে। গতিকে আমি ধৈৰ্য ধৰিছো, কিন্তু ধৈৰ্যৰ এটা সীমা আছে, বান ছিঙাব নালাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো, যেনেকুৱা অন্য ধৰ্মৰ মনিকীসকল, অন্য ধৰ্মৰ ধৰ্মগুৰু বা অন্য ধৰ্মৰ প্ৰৱৰ্তকসকলৰ বিৰুদ্ধে মাত মাতিলে আপুনি গ্ৰেপ্তাৰ বিগত দিনত কৰিছে, আপুনি কিয় এইসকল দুষ্কৃতিকাৰী, এইসকল অপদাৰ্থ ব্যক্তি, এই হিৰেণৰ পৰা আৰম্ভ কৰি কোনোবা ৰূপা কলিতা আৰু কোনোবা এজন কিবা ৰাতুল কলিতা, এইসকলে অহৰহ প্রফেট মোহাম্মদর বিরুদ্ধে অনর্গল বিষাক্ত বক্তব্য দি মুসলিম সমাজক উত্তেজিত করার যদি চেষ্টা করেছে, মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি তুরন্ত এইসকলক গ্ৰেপ্তাৰ কৰিব লাগিছিল। মই মিডিয়াৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো, আপুনি অনতি পলমে এইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক। নহলে এইসকলক দেখি আৰু কিছুমান এনেকুৱা ধৰণৰ কথা বতৰা কৈ মুসলিম সমাজক উত্তেজিত কৰিব বিচাৰিছে। মুছলমান উত্তেজিত নহয়, কিন্তু প্ৰফেট মোহাম্মদৰ নামত অকল মুছলমান বুলি নহয়, হিন্দু ভাইসকল তেখেতসকলৰ ধৰ্মগুৰুৰ বিৰুদ্ধে কোনেও মাত মাতিব নালাগে, খ্ৰীষ্টানসকলৰ ধৰ্মগুৰুৰ বিৰুদ্ধে কোনেও মাত মাতিব নালাগে। এজনে আনজনৰ ধৰ্মৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগে, ভক্তিশীল হ'ব লাগে। এইটো মই ভাবো সব ধৰ্মই কিন্তু এই কথাটো শিকায়। কোনো ধৰ্মই এই ধৰণৰ আপোনাৰ ভণ্ডামি শিক্ষা নিদিয়ে। আৰু হিন্দু ধৰ্ম এটা ভাল ধৰ্ম, তাতেও এই ধৰণৰ কথা শিক্ষা দিয়া নাই। গতিকে এইকেইজন ল'ৰা যিখিনি ভণ্ডামি কৰি আছে, উদ্ভণ্ডালি কৰি আছে, সীমা চেৰাই গৈছে। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো, আমাৰ ধৈৰ্যৰ পৰীক্ষা আপুনি আৰু ল'ব নালাগে। অতি সোনকালে এইসকলক কাৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, এই আপোনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাখিছো। থেংক ইউ।